নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো এপিজিচিএলত সহায়কৰ পদ খালি নমস্কাৰ বন্ধু-বান্ধৱীসকল মোৰ নাম আছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জব মেল আসাম অংকুৰ য'ত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ লগতে চাকৰি সম্পৰ্কীয় বিভিন্ন তথ্যপাতি আৰু প্ৰয়োজনীয় প্ৰশ্ন কাকতসমূহ আলোচনা কৰা হয় যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষৰ নটিফিকেশ্যনৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনে আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে লগতে যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু-বান্ধৱী তথা সহমন্ত্ৰীয় মানুহৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোকে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে লগতে যদি আপোনালোকে আমাৰ অফিচিয়েল ফেচবুক পেজটোত আপোনালোকে এতিয়াও লাইক কৰা নাই অনুগ্ৰহ কৰি অফিচিয়েল ফেচবুক পেজটো লাইক কৰি লওক আৰু যদি ফেচবুকত আপোনালোকে আমাৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো যদি এতিয়াও ফ'ল' কৰা নাই অনুগ্ৰহ কৰি ফ'ল' কৰক আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰক যাতে তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব পাৰে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আগন্তুক কম দিনৰ ভিতৰতে হ'বলগীয়া অসমত PNRD 2004টা পদৰ বাবে এখন উপযুক্ত গাইডবুক হৈছে PNRD কুৱেশ্যন এণ্ড আনসাৰ বেংক এই কিতাপখনৰ মূল্য একেবাৰে কম মূল্য কেৱল 30 টকা আপোনালোকে তাৰ লগত টেক্স দি 37 টকা কিমান পইচাৰ ভিতৰত কিতাপখন কিনিব পাৰিব অৰ্থাৎ 38 টকাৰ ভিতৰত কিতাপখন কিনিব পাৰিব কিতাপখন বৰ বিশেষ ডাঙৰ আকাৰত বনোৱা হোৱা নাই যাতে আপোনালোকে কম দিনৰ ভিতৰতে কমপ্লিট কৰিব পাৰে কিন্তু এই কিতাপখনত আগন্তুক এক্সামত আহিব পৰা সকলো ধৰণৰ কেটেগৰী সন্নিৱিষ্ট কৰা হৈছে অৰ্থাৎ কিতাপখন কিনাৰ ফলত আপোনালোকে আগন্তুক এক্সামত কেনেকুৱা ধৰণৰ কেটেগৰী কুৱেশ্যন আহিব তাৰ ওপৰত আপোনালোকে এটা সমূহ আভাস পাব বা তাৰ এনেকুৱা ধৰণৰ কেটেগৰী আপোনালোকে পঢ়িব পাৰিব হেতুকে কিতাপখন কিনক আৰু ইয়াৰ পৰা লাভান্বিত হওক যিসকলে কিতাপখন কিনিছে তেওঁলোকে নিশ্চয় তেওঁলোকৰ ৰেছপন্স বৰ ভাল তেওঁলোকে ইয়াৰ পৰা লাভান্বিত হৈছে বুলি কৈছে হেতুকে আপোনালোকৰ এই লাভ উপভোগ কৰক আৰু আগন্তুক হ'বলগীয়া ডিচেম্বৰ বা জানুৱাৰীত হ'বলগীয়া এই এক্সামৰ পৰা আপোনালোকে এই কিতাপখনৰ পৰা প্ৰফিটেবল হওক ইয়াকে কামনা কৰিলোঁ আৰু কিতাপখন কিনিবৰ বাবে কিতাপখনৰ বাই লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে আপোনালোকে চাৰ্চ কৰিব পাৰে জব মেল আসাম ইবুক ষ্ট'ৰ ebook.store.instamazon.com সেই ৱেবছাইটত গৈ আপোনালোকে এই কিতাপখন কিনিব পাৰিব আৰু লগতে আৰু কেইখনমান কিতাপ আছে তাৰ পৰা আপোনালোকে কিনিব পাৰিব সকলোৱে এই ৱেবছাইটটো ভিজিট কৰিব পাৰে মই ৱেবছাইটটো আকৌ কৈ দিছোঁ জব মেল আসাম ebook.store.instamazon.com এই সাইটত গৈ আপোনালোকে আমাৰ কিতাপবিলাক কিনিব পাৰিব আৰু নহলে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমি লিংক এটা দি দিম তাৰ পৰা এই কিতাপখনৰ লগতে বাকি থকা কিতাপকেইখনো আপোনালোকে কিনিব পাৰিব আৰু আগন্তুক হ'বলগীয়া সকলো পৰীক্ষাৰ কাৰণে ইয়াৰ পৰা আপোনালোকে লাভান্বিত হওক সো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে দেখা পাইছে আসাম পাৱাৰ জেনেৰেট কৰ্পোৰেশ্যন লিমিটেড বুলি লিখা আছে অৰ্থাৎ APGCL যেহেতু আজিকালি বিজুলী ভৱনক বিভাগ কৰি তিনিটা বিভাগত ভাগ কৰা হৈছে এটা APDCL এটা APGCL এনেদৰে তিনিটা বিভাগত ভাগ কৰা হৈছে তাৰে এটা বিভাগ APGCL যাক আমি আসাম পাৱাৰ জেনেৰেট কৰ্পোৰেশ্যন লিমিটেড বুলি কওঁ ইয়াত পদ খালী হৈছে আৰু এই পদসমূহ হৈছে সহায়কৰ পদ বলক চাই ইয়াৰ লাষ্ট ডেট কেতিয়াবা ইয়াৰ পৰা কেনেকৈ আপোনালোকে এপ্লাই কৰিব সো আমি প্ৰথম লৈছোঁ লাষ্ট ডেট অফ ছাবমিশ্যন এপ্লিকেশ্যন 18 ডিচেম্বৰ 2020 5টা PM লৈকে অৰ্থাৎ আজি 8 তাৰিখৰ পৰা আৰু আপোনালোকৰ ওচৰত 10 দিন সময় আছে এপ্লাই কৰিবৰ কাৰণে বলক চাই ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি আৰু ইয়াক কেনেদৰে এপ্লাই কৰিব প্ৰথম আহোঁ ইয়াৰ পদৰ সংখ্যালৈ টোটেল পদৰ সংখ্যা আছে 48টা আনৰিজাৰ্ভ আছে 25টা OBC কাৰণে 13টা ৰিজাৰ্ভেশ্যন আছে ST কাৰণে 7টা SC কাৰণে 3টা টোটেল 48টা পদ আছে আৰু জব প্ৰফাইলটো কিদৰে হ'ব সেইটো কথা ইয়াত লিখি থোৱা আছে সো আমি অলপ ইতিমধ্যে আমি সহায়কৰ পদ বুলি ক'লোঁ সহায়কৰ জব প্ৰফাইল কি হয় ইত্যাদি কথা লিখি থোৱা আছে আপোনালোকে ডিটেইলছত পঢ়িব পাৰিব সো ইয়াৰ কাৰণে এজ লিমিট কিমান লাগিব এজ লিমিট ধৰি দিয়া হৈছে 18 বছৰৰ পৰা 52 বছৰৰ ভিতৰত 1/7/2020 লৈকে অৰ্থাৎ অধিকতম বয়সৰ সময়সীমা দিয়া হৈছে 52 বছৰ আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব কেৱল ক্লাছ 8 পাছ সো আৰু এক্সপিৰিয়েঞ্চ কেণ্ডিডেটসমূহৰ কাৰণে আৰু কিবা ধৰি দিয়া হৈছে সো 5 বছৰ ৰিলেক্সেশ্যন আৰু ক'ত দিয়া হৈছে এক্সপিৰিয়েঞ্চ কেণ্ডিডেটসমূহৰ কাৰণে সো আমি ইত্যাদিৰে কেনেদৰে এপ্লাই কৰিম কি কথা চাই লওঁ ইয়াৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যদি জেনেৰেল কেণ্ডিডেট হয় তেতিয়াহ'লে 500 টকা চালান কাটিব লাগিব লগতে OBC আৰু MOBC কেৱল কেণ্ডিডেটসকল 250 ৰুপিজ চালান কাটিব লাগিব আৰু তেওঁলোকে কাটি এইটো অফলাইন এপ্লাই হ'ব সো আপোনালোকে পঠিয়াব লাগিব দা ডেপুটি জেনেৰেল মেনেজাৰ FNA আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন আৰু আসাম পাৱাৰ জেনেৰেট কোম্পানী লিমিটেড বিজুলী ভৱন পাল্টন বজাৰ গুৱাহাটী 781001 লৈ আপোনালোকে পঠিয়াব লাগিব সো এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ঠিকদৰে আপোনালোকে পে' কৰিব লাগিব আৰু যিখন নন ৰিফাণ্ডেবল হ'ব আৰু এখন ডিমাণ্ড আকাৰত হ'ব অৰ্থাৎ ডিমাণ্ড আপোনালোকে এখন ডিমাণ্ড ড্ৰাফৰ DD আকাৰত কাটিব লাগিব DD ড্ৰাফৰ কাৰণে আপোনালোকৰ এড্ৰেছটো দিয়া হৈছে দা ডেপুটি জেনেৰেল মেনেজাৰ বেকেটত লিখিছে FNA, আসাম পাৱাৰ জেনেৰেট কৰ্পোৰেশ্যন লিমিটেড বিজুলী ভৱন পাল্টন বজাৰ গুৱাহাটী 781001
1001 পেয়েবল এট গুৱাহাটী হ'ব আপোনালোকৰ পেয়েবল যদি দিব বিচাৰে গুৱাহাটী হ'ব সো ইয়াত দৰমহাটো দিয়া আছে 12400 টকাৰ পৰা 47400 টকালৈ আৰু গ্ৰেড পে দিয়া আছে 4500 টকা অৰ্থাৎ এপ্লাই টু অফলাইন হ'ব লগতে ডিমাণ্ড ড্ৰাফটখন আপোনালোকে পঠিয়াব লাগিব সো ষ্টেণ্ডাৰ্ড ফৰ্ম 9 ত আপোনালোকে এখন ফৰ্ম ফিল আপ কৰিব পাৰিব যদিহে কৰিব বিচাৰে কিন্তু ভিডিওটোৰ শেষত এটা কথা ক'ব বিচাৰিছোঁ কিন্তু এখন অকল নটিছখন হৈছে আপোনালোকে যদি মন কৰিছে এটা লাইন লিখা আছে ফৰ দ্য পোষ্ট অফ সহায়ক এক্সপিৰিয়েঞ্চ engagement directly under the APGCL অৰ্থাৎ এক্সপিৰিয়েঞ্চ কেণ্ডিডেটসমূহৰ কাৰণে এই পদসমূহ আছে আপোনালোকে ফ্ৰেছ কেণ্ডিডেটসমূহে পদৰ বাবে এপ্লাই কৰিব নোৱাৰিব যিসকলে ইতিমধ্যে APGCL বা APGCLৰ আণ্ডাৰ অধীনস্থত কাম কৰি আছে তেওঁলোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব সেইকাৰণে বয়সৰ সময়সীমা 52 বছৰলৈকে দিয়া হৈছে কাৰণ তেওঁলোকে বহু বছৰ দিছে আৰু সহায়কৰ পদ এক্সট্ৰাকৈ ওলাইছে আগত ফ্ৰেছ কেণ্ডিডেটসমূহৰ লগত সহায়কৰ পৰীক্ষা হৈছিল কিন্তু তথাপিও বৰ্তমান আকৌ সহায়কৰ কাৰণে পদ ওলাইছে সো যদি আপোনালোকে এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব যদি এক্সপিৰিয়েঞ্চ নহয় আপোনাৰ যদি কোনো বংশত বা সম্বন্ধ বা ফ্ৰেণ্ড চাৰ্কলত কোনোবা যদি সহায়কৰ বা তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ কেণ্ডিডেট আছে যি APGCL বা APGCL অধীনস্থ কাম কৰিছে তেওঁলোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰক তেতিয়া তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব পাৰে ধন্যবাদ জয় অসম